ঈশ্বৰৰ প্ৰশংসা হওক। মই সোণাৰীৰ পৰা আহিছোঁ। মোৰ নাম অৰ্পণা বৰুৱা। মই 2020 চনৰ পৰা আহি আছোঁ। ছবাৰমান হ'লে অহা। 2020 চনৰ জানুৱাৰী মাহত মোৰ ল'ৰাটোৰ এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হওঁতে এগৰাকীয়ে মানে কৈছে আৰু প্ৰভু যীশুৰ নাম লওক, প্ৰভু যীশু। তেতিয়া কিন্তু মই নাজানিছিলোঁ। তাৰ পিছদিনাখনেই মোৰ ল'ৰাজন নাইকিয়া হ'ল। তাৰপিছত আৰু ফেব্ৰুৱাৰী এনেকুৱা দিনৰ পৰাই তাৰমানে মই ইউটিউবত চাই পেলাই প্ৰাৰ্থনা কৰিছোঁ ঘৰতে। তেনেকৈ চাই আৰু মোৰ মানুহজন আজি 30 বছৰমানৰ পৰা মানে মদ পানী খায়। বৰ অশান্তিখন কৰিছিলোঁ আৰু ল'ৰা ছোৱালী মই ডাঙৰ কেনেকৈ কৰিলোঁ নিজেই নাজানো আৰু। তাৰপিছতে 1 মাৰ্চৰ দিনাখনে তেওঁক মই লগ তেনেকৈ ধৰা নাই, নিজে আহোঁ ক'লে। আহিলে আৰু আহি মেলি ইয়াত প্ৰাৰ্থনা কৰিলোঁ মেলিলোঁ। তাৰপিছত নাই আৰু তেতিয়াৰ পৰা পানী নাখায়, এবছৰ নাই খোৱা। তাৰপিছত আজি আৰু এসপ্তাহমানৰ পৰা 31 ডিচেম্বৰ দিনাখন খাইছে আৰু এসপ্তাহমান হ'ল আৰু খাইছে তেনেকৈ। তাকে আকৌ ইউটিউবত চালোঁ, চাই মানে সাক্ষ্য নিদিলে। আকৌ কাই বুলি কোৱা শুনি আজিহে তাৰ কাৰণে আজি। আপোনাৰ কি আছিলে বেমাৰ? মোৰ তেনেকৈ সেনেকুৱা বেমাৰ নাছিলে, এনেই ভৰি হাত কিন্তু মোৰ ভগা চব ভালো। এতিয়া ইয়ালৈ কি ভাল পালে? মানে কঁকালৰ বিষ হৈ থাকে, ভাল পালে। ভাল পাইছে। এনেই সৰু সুৰা বিষবোৰ নাই আৰু আগৰ নিচিনাকৈ তাৰমানে কৰিব নোৱাৰিছিলোঁ যদি এতিয়া পাৰোঁ আৰু। তেওঁ মানে পানী নাখায়, এতিয়া বৰ্তমান সুস্থ বুলিয়ে ক'ব লাগিব। মানে ইয়ালৈ আহিয়া মানে ভাল পাইছোঁ। আৰু ওচৰ পাঁজৰৰ মানুহক কৈছে তাৰমানে নক'লে মানে আকৌ মানে হেৰি হয় বুলি, সেইটো কাৰণে আজি মানে সাক্ষ্যটো দিওঁ। হ'ব। ঘৰ ক'ত ক'লে? ঘৰ শুনাই ঈশ্বৰৰ প্ৰশংসা হওক। মই সৃষ্টিকৰ্তা ঈশ্বৰৰ কোটি কোটিবাৰ নমস্কাৰ দিছোঁ আৰু গুৰুজনাক লগতে কোটি কোটিবাৰ প্ৰণাম কৰিছোঁ। মোৰ ঘৰ নাহৰকটীয়াত, মই নাহৰকটীয়াৰ পৰা আহিছোঁ। মোৰ নাম মিনু সোণোৱাল। মোৰ মানুহজনক খুব হঠাতে মানে মোৰ বিয়া হোৱা আজি 12 বছৰ হ'ল, কিন্তু ইমান খং ৰাগ নহয়, পটককৈ হয় তাৰমানে, চব সময়তে নহয়, কেতিয়াবা এদিন মানে হয়। মই এদিনো তাৰমানে ভাল নেদেখোৱেই। তাৰপিছত 2 দিনমান ভাল হৈছে যদিও মই কান্দিবলৈ পাওঁ আকৌ। তাৰপিছতে খং উঠে, কি হয় নাজানো তাৰমানে প্ৰভু। তাৰপিছত আৰু পাণ খাইছিলে, খং উঠিলে খুব পাণ খায় তেখেতে তাৰমানে। তাৰপিছত সেই পাণ খোৱাটো এৰিলে এতিয়া পাণ নাখায় তেখেতে। মই সেয়া তাকে মই সপোনত দেখিলোঁ তাৰমানে মোক সাক্ষ্যটো দিবলৈ বুলি। মই সেয়া সাক্ষ্যটো দিবলৈ বুলি আহিলোঁ। আৰু মোৰ সন্তানো নাই, মোৰ বিয়া হোৱা আজি 12 বছৰেই হ'ল তাৰমানে। সেয়া প্ৰভু আশীৰ্বাদ